আজিৰ দিনটো হৈছে 21 ফেব্ৰুৱাৰী আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসটো আমাৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ? কাৰণ কি ভাৰতবৰ্ষকে ধৰি আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলে এনেকুৱা বহুতো খিলঞ্জীয়া আমাৰ ভাষা আছে যিটো বৰ্তমান সময়ত বিলুপ্ত প্ৰায় হ'ব ধৰিছে। কাৰণ কি এই ভাষাসমূহক কোৱা মানুহ বৰ্তমান সময়ত বহুত কমি আহিছে, সংখ্যালঘু হৈ পৰিছে। আমাৰ যিটো কলা সংস্কৃতি আৰু লগতে আমাৰ চিনাকিৰ মানে আমাৰ ঐতিহ্যৰ এটা চিনাকি আমি হেৰুৱাই পেলাম। এই ভাষাসমূহ যেনেকৈ বড়ো, মিচিং, ডিমাচা, ৰাভা ইত্যাদিকে ধৰি কেইবাটাও ভাষা বৰ্তমান সময়ত বিলুপ্ত প্ৰায় হ'ব ধৰিছে আৰু এই কথা আমাক ইউনেস্কোৱে বাৰে বাৰে সোঁৱৰাই দিছে। আমি যদি আমাৰ ভাষাবিলাক আজিৰ দিনত সংৰক্ষণ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ নিজৰ চিনাকি আমি বহুত সোনকালে হেৰুৱাই পেলাম। আহক আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত আমি এইটো পণ লওঁ যে আমি এই ভাষাসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। লাগিলে সেয়া স্কুলীয় ব্যৱস্থা হওক বা আমি কোৱাৰ ব্যৱস্থা হওক বা ছ'চিয়েল মিডিয়াত কণ্টেণ্ট ক্ৰিয়েশ্যনৰ যোগেৰেই হওক, সকলোৱে আমি অকণমান পদক্ষেপ ল'লে এই ভাষাসমূহ আমি সংৰক্ষণ কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।